নমস্কাৰ, মই লীলা দেৱী অন্য এটা ভিডিঅ'লৈ আহিছোঁ। আজি আহিছোঁ গণেশগুৰিৰ বিখ্যাত সেই গণেশ মন্দিৰটোলৈ। চাওক, এইটোৱে গণেশ মন্দিৰ। সেই বিখ্যাত আৰু জনপ্ৰিয় গণেশ মন্দিৰ গণেশগুৰিৰ মাজমজিয়াতে অৱস্থিত। আৰু মোৰ লগত আছে বাসন্তী দাস। বাসন্তীকো অভিনন্দন জনালোঁ এইকাৰণে যে আজি গণেশ মন্দিৰলৈ আহি তাইকো লগ পালোঁ আৰু এই মন্দিৰটোৰ ইতিহাসৰ সৈতে তাহাঁতো জড়িত হৈ আছে। গণেশ মন্দিৰৰ মাজমজিয়াত থকা এই গণেশ মন্দিৰটো সকলোৱে দেখিছে বা আজি তাৰ জাগ্ৰত ৰূপটো সকলোৱে প্ৰত্যক্ষ কৰিছে। নানান ধৰণৰ যাগ যজ্ঞ পূজা পাতাল ইয়াতে হয়, কিন্তু এই মন্দিৰটো আৰম্ভণি হ'ল কেনেকৈ তাৰো এটা কাহিনী আছে যে আৰম্ভণিতে এই ঠাইখিনি আছিল এখন পাহাৰ আৰু জংঘলেৰে আৱৰা ঠাই। এই যি পথ চোৱা দেখিছে, এই গোটেই পথ আছিল এটা লুংলুঙীয়া ৰাস্তা আৰু পাহাৰৰ মাজৰ লুংলুঙীয়া ৰাস্তা। এই কাহিলীপাৰাৰ যিটো পথ আছিল সেইটো আছিল পাহাৰৰ, আমি শুনামতে এখেতৰ ককাহঁতে কোৱা মতে। আৰু এই ৰাস্তাটো আছিল এটা লুংলুঙীয়া ৰাস্তা আৰু ইয়াতে প্ৰায় 5 ঘৰমানহে মানুহ আছিল। আৰু তাৰ ভিতৰত এঘৰ হ'ল বাসন্তী দাসৰ আজো ককাৰ ঘৰ। বাসন্তী দাসৰ আজো ককাৰ নাম আছিল কালিৰাম কোচ আৰু তেখেত আছিল বেলতলা মৌজাৰ প্ৰথমজন মৌজাদাৰ। মণ্ডল আছিল ন, বেলতলা মৌজাৰ প্ৰথমজন মণ্ডল আছিল। আৰু তেখেতে ইয়াতে থাকিবলৈ লৈছিল। ইয়াতে মন্দিৰৰ লগতে ঘৰ, মন্দিৰৰ এতিয়াও আছে, তেখেতৰ মন্দিৰৰ পিছফালে ঘৰ আছে। তেখেত নাই, তেখেতৰ মানে এই নাতিনীবিলাক আছে। আৰু কিন্তু কথাটো হ'ল যে এই জংঘলেৰে আৱৰা ঠাইখিনিত, পাহাৰৰ জংঘলেৰে আৱৰা এই ঠাইখিনিতে মানে তেখেতে বা তেখেতৰ পৰিয়ালৰ মানুহে প্ৰায়ে দবা শংখ ঘণ্টাৰ শব্দ শুনিছিল। প্ৰায়ে এই ঠাইখিনিৰ পৰা দবা শংখৰ শব্দ যেতিয়া শুনিছিল আৰু এদিন তেওঁ সপোনতে দেখিছিল যে গণেশে তেওঁক কৈছে যে মই ইয়াতে আছোঁ, মোক তোমালোকে পূজা অৰ্চনা কৰা। গতিকে লেবাৰ লগাই এই পাহাৰৰ জংঘলখিনি চাফা কৰা হ'ল আৰু তাতে শিলৰ এটা গণেশৰ মূৰ্তি পালে। মাহঁতে তেনেকৈ কৈছে, মানুহখিনিয়ে দেখা পালে আৰু তেনেকৈ মাহঁতে কৈ আছিলে, ককাহঁতে কৈ আছিলে, সেইবাবে আমি জানো আৰু। হয়, তাৰপিছত চালি এখন দিয়া হ'ল, মাটিৰে বেৰ দি ঘেৰি দিয়া হ'ল, সৰুকৈ মন্দিৰ এটা নিৰ্মাণ কৰা হ'ল। মাটিৰে যেতিয়া মন্দিৰটো লিপি তাত ধুনীয়াকৈ চাকি বন্তি দিয়া হ'ল, বনাই দিলে টিঙৰ চালিৰে। আৰু তাত মহিলাসকলেতো ঘৰৰ কামত বহুত ব্যস্ত হৈ থাকে, যে যিবিলাক ছোৱালীৰ শান্তি বিয়া হোৱা নাই, অকুমাৰী ছোৱালী যিবিলাক, সেইবিলাকে মন্দিৰটো পাল পাতি যদি এঘৰৰ ছোৱালীজনীয়ে যদি ঘৰটো মুচিলে, পিছৰ মাহ অন্য এঘৰৰ ছোৱালীজনীয়ে মুচে। এনেকৈ মন্দিৰটো পালা ধৰি এমাহকৈ পালা কৰি মন্দিৰটো চলি থাকিল। তেতিয়ালৈকে জনসংখ্যা কম আছিল, কিন্তু 1972 চনত যেতিয়া ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ আহিল, তেতিয়া লাহে লাহে জনসংখ্যা বৃদ্ধি হ'বলৈ ধৰিলে। আৰু প্ৰায় 1973-74 চনৰ পৰা এই মন্দিৰটোও ক্ৰমাৎ ডাঙৰ হৈ আহিল আৰু ডেভেলপ হৈ গ'ল। আৰু জনসংখ্যা বাঢ়িল, সদস্যৰ সংখ্যা বাঢ়িল আৰু মন্দিৰটোৰ জাগ্ৰত ৰূপটো সকলোৱে প্ৰত্যক্ষ কৰিলে আৰু সকলোৱে অনুভৱ কৰিলে যে হয়, ইয়াত মনেৰে আপুনি যি কামনা কৰে সেই কামনা ফলপ্ৰাপ্তি হয়। আৰু সেইকাৰণে মন্দিৰটোত যথেষ্ট দান দক্ষিণা দিয়ে। আৰু এইবাৰো দান হিচাপে সোণেৰে গঢ়াই দিয়া হৈছে। কোনে দিছে সেইবিলাক নকওঁ, যিহেতুকে এইবিলাক অলপ ব্যক্তিগত কথা, তেখেতসকলৰ পাৰ্মিশ্যন লোৱা হোৱা নাই, গতিকে নকওঁ বাৰু। কিন্তু সোণেৰে আমি নাজানো, কাৰণ আমি দেখাহে পাইছোঁ কোন মানুহে দিছে। গতিকে যোনে দিছে তেওঁ বহুত আশীৰ্বাদ দিলোঁ আৰু যাতে আমাৰ মন্দিৰটো আৰু আগবাঢ়ি যায়। চব এটা মন্দিৰৰ, প্ৰত্যেক মন্দিৰবিলাকৰ এটা ইতিহাস আছে। কোৱা হয় গোটেই গুৱাহাটীখন মানে 3টা মন্দিৰে প্ৰধানকৈ আগুৰি আছে। গণেশগুৰিৰ গণেশ মন্দিৰ, সেইফালে নহয়, আৰু সেইফালে এইটো আজ্ঞাথুৰিৰ গণেশ মন্দিৰ, আৰু সেইফালে লাল গণেশ এনেকুৱা। এনেকৈ গণেশৰ ওপৰত যথেষ্ট কাহিনী আছে, পৌৰাণিক কাহিনী, য'ত আমাৰ পৌৰাণিক ৰজা মহাৰাজাসকলে, আহোম ৰজাসকলে ইয়াতে সেৱা সৎকাৰ কৰিছিল, সেই ধৰণৰ কাহিনীও আছে। যিহেতু ইয়াৰ ওচৰতে হাতীগাঁৱত ৰজাৰ হাতীবন্ধা ঘৰ আছিল, এনেধৰণৰ বহুত পুৰণি কথা আছে। কিন্তু আচৰিত কথা, এই মন্দিৰটোৰ কোনো
এই মন্দিৰ আৰু ইয়াৰ হিমাংশু ৰাজকো আকৌ লগ পালোঁ, মন্দিৰতে লগ পালোঁ, বহুত শুভেচ্ছা জনালোঁ। আৰু এতিয়া যথেষ্ট জনপ্ৰিয় হৈ আছে হিমাংশু। নিশ্চয় নিশ্চয় বহুত ভাল লাগিল আৰু আগবাঢ়ি যোৱা আশীৰ্বাদ থাকিল। গতিকে প্ৰত্যেক মন্দিৰৰ এটা ইতিহাস আছে, গণেশগুৰিৰ এই মন্দিৰটোৰো এটা ইতিহাস আছে। প্ৰায় 90 দশকৰ কথা হয়নে নহয়? 90 দশকত নহয়, 90 দশকৰ কথাটো কিয় কৈছোঁ জানা? 90 দশকত যেতিয়া মই ইয়াতে আছিলোঁ, এইটো হ'ল পাব্লিক, এই সন্মুখত এইটো আছে আপোনাৰ PWৰ অফিচ, তাতে মোৰ ভিনদেউ আছিল PWৰ বৰবাবু। গতিকে সন্মুখত এই কোৱাৰ্টাৰতে মই বহুত বছৰ আছিলোঁ। আৰু তেতিয়া এইফালে গৈয়ে অগ্ৰদূতৰ অফিচটো তাতে মই চাকৰি কৰিছিলোঁ। আৰু অলপ আগলৈ গৈয়ে বাসন্তীৰ দোকানখন তাতে টেইলৰিঙৰ দোকান। আৰু সেই 1994-95 চনত 94 চনত যথেষ্ট জনপ্ৰিয় আছিল সেই দোকানখন। এইখিনি অঞ্চলত ইমান ডাঙৰ টেইলৰিং নাছিল আৰু এই বাসন্তীৰ টেইলৰিংখনে যথেষ্ট ডাঙৰ আছিল। আৰু মই অফিচলৈ আহোঁতে যাওঁতে সদায় এবাৰ বাসন্তীৰ দোকানত সোমাওঁৱে। আৰু আচলতে পিছৰ পৰ্যায়ত টেইলৰিং এখন খোলাৰ যিটো মোৰ হেঁপাহ, মই আচলতে বাসন্তীৰ পৰা সেইটো পাইছিলোঁ উদগনি। গতিকে তেতিয়াও এনেকুৱা ইমান ডেভেলপ হোৱা নাছিল, মানে দোকানবোৰ তেতিয়া টিঙৰ চালিৰে দোকান আছিল। এই ৰাস্তাটোৰ দুইফালৰ দোকানবিলাক টিনৰ চালিৰ দোকান আছিল। সন্মুখৰ এই মানে আজি যিখন গণেশ মন্দিৰৰ যিখন ফিল্ড হৈছে, সেইখনো সিমান ডেভেলপ তেতিয়া হোৱা নাছিল। এই ফিল্ডৰ মাটিখিনিও মোৰ মামাৰ এই ফিল্ডৰ মাটিখিনি সৰু তৰুণ দাসে দিয়া। গতিকে যথেষ্ট ইতিহাস সমৃদ্ধ হৈ আছে, ভাল লগা কথা। এদিন আমিও হয়তো নোহোৱা হৈ যাম, কিন্তু কথাবিলাক থাকি যাব। ইয়াতে প্ৰায়ে দুৰ্গা পূজাত আমি খিচিৰি খাওঁ। এতিয়া বহুত মানুহ, তেতিয়া সিমান মানুহ নাছিল হয়নে নহয়? শাৰী পাতি ধুনীয়াকৈ আমি খাব পাৰিছিলোঁ, কিন্তু এতিয়া বহুত মানুহ, বহুত ভিৰ। তথাপিও আহোঁ, প্ৰায়ে মই আহোঁ, কাৰণ এই মন্দিৰটোৰ লগত 90 দশকৰ পৰাই মই জড়িত। বাসন্তীৰ লগতো 90 দশকৰ পৰাই মোৰ এটা সম্পৰ্ক। গতিকে মন্দিৰটোৰ ইতিহাসৰ বিষয়ে মই বহুত দিনৰ পৰা কম বুলি ভাবি আছিলোঁ। গতিকে ইয়াতে যজ্ঞ আজি শেষ হ'ল, যজ্ঞ চলি আছিল, প্ৰাইভেট যজ্ঞ এখন চলি আছিল। বহুতে ইয়াতে নিজাকৈও পূজা পাতল আদি কৰে। গতিকে ভাল লাগিল আহি পূজাৰ মানে ভক্তক শুভেচ্ছা আৰু শুভকামনা জনাই আজিৰ ভিডিঅ'টো সামৰণি মাৰিলোঁ। আৰু এটা মই কথা কওঁ, আমাৰ এই গণেশ মন্দিৰটোৰ চন তাৰিখ বাৰ কোনেও নাজানে। কিমান শ বছৰ হ'ল। গতিকে আমি ইয়াতে জন্ম, গতিকে মোৰ মাহঁতেই নাজানে। গতিকে আমি দেখা আৰু শুনা কথাখিনি কৈছোঁ নহয় জানো? ইয়াতে কিন্তু মন্দিৰৰ ক'তো এখন ফলকত আপুনি চন তাৰিখ দেখা নাপায়। আগৰ মানুহবোৰৰ লিখা পঢ়া তেনেকৈ নাছিল। তেওঁলোকে সেইবিলাক লিখিব নাজানিলেও আৰু নথলেও তাৰমানে তেনেকেই চলি আছে। আৰু আজি চাওক তাৰ উন্নতি কিমানখিনি, কিমান উন্নতি হ'ল। আৰু এনেকৈ চাওক ৰাস্তাৰে যাওঁতে সকলোৱে এবাৰ সেৱা কৰি যায় হয়নে নহয়? মন্দিৰটোত সন্মুখেৰে যিয়ে যায় এবাৰ সেৱা এটা কৰি যায়, মনৰ ভক্তিখিনি তেওঁলোকে প্ৰকাশ কৰে। সেইটোৱে মানে ভাল লাগে আৰু মানে ভাল লগা কথা সিমানখিনিয়ে। গতিকে মন্দিৰৰ এই কথাখিনি ক'লোঁ আপোনালোকক। আহিব গণেশ মন্দিৰলৈ। গণেশ মন্দিৰৰ এই সুধিলে আৰু বেয়া পাব নেকি? গণেশ মন্দিৰৰ সেই ল'ৰাকেইটা মন্দিৰৰ কমিটি আৰু মন্দিৰ পৰিচালনা কমিটিত থকা ল'ৰাকেইটাক দুটামান কথা সুধি লওঁ। এইটো চন্দন দাস ন? চন্দন দাসক সৰুৰ পৰা লগ পাইছোঁ, মন্দিৰৰ লগতে জড়িত হৈ আছে। তাৰ দেউতাক, তাৰ ককাক এই মন্দিৰৰ সৈতে জড়িত হৈ আছে। এতিয়া ক'ব নেকি চন্দন দাসে এই মন্দিৰটোৰ অলপমান কথা? এইটো বিষয়েতো নাজানো, বহুত পুৰণা মন্দিৰ। এতিয়া কোৱাটো দিগদাৰেই। এইটো পৰম্পৰাভাৱে যেনেকুৱা চলি আছে এনেকুৱা চলি আহিছিলে। আগতে সৰুতে দেখিছোঁ টিঙত, এতিয়া হৈ গ'ল পকা। তাৰপিছৰ পৰা এতিয়া আমি তাৰ আগতে কিমান আগৰ পৰা কেনেকুৱা আছিলে আমি ক'ব নোৱাৰোঁ। চাওক মানে চন ঠিকনা একো নাই, কিমান দিন আগৰ পৰা কোনে আৰম্ভ কৰিছিল সেই বিষয়েও কোনো নাজানে।
কিন্তু মন্দিৰটোৰ জনপ্ৰিয়তা আৰু এই মন্দিৰৰ প্ৰতি ভক্তৰ ভক্তি আৰু আস্থাৰ সীমা নাই অসীম ভক্তি আৰু আস্থাৰে এই মন্দিৰলৈ আহে এদিন শিলত খোদিত এই মূৰ্তি বৰ্তমান স্বৰ্ণ অলংকৃত হৈছে স্বৰ্ণৰ দ্বাৰা অলংকৃত কৰা হৈছে এই মূৰ্তি গতিকে খুব সুন্দৰ অনুভৱ এটা দীঘলীয়া যাত্ৰা এটাত ময়ো বহুদিন এই মন্দিৰৰ সৈতে জড়িত হৈ আছিলোঁ সকলোকে লগ পাই ভাল লাগিল সকলোকে শুভেচ্ছা জনালোঁ বহুত বহুত ধন্যবাদ